যে ভয় খাইছে তেখেতসকলে যে রাষ্ট্রীয় দলে উত্থান হয়েছে, কাইলৈ বিজেপিয়ে যদি ইয়াত সরকার বনায় ইয়াত ভাল কাম কৰিব, আমার দোকান বন্ধ হব, আমার পেট বিলাক সব মানে ইমান ডাঙৰ ডাঙৰ পেট হৈ গৈছে, সেইবোৰ খৰি যাব, সেইবোৰ ভয় আছে তেওঁলোকক। আমার তিনিখন গাড়ীৰ ওপৰত আক্ৰমণ হৈছে, এখন গাড়ী বেয়াকে ভাঙি দিছে আৰু দুখন গাড়ীত শিল দলিয়াইছে। গাড়ীত শিল মাৰি মাৰি বিজেপি গো বেক এনেকৈ শ্লোগান মাৰি মাৰি প্ৰায় 3 কিলোমিটাৰ পিছলৈকে আমাৰ পিছে পিছে খেদি আহিলে। মাননীয় মুখ্যমন্ত্ৰীয়ে অসমখন কেনেকৈ আগুৱাই লৈ যাম, BTADখন কেনেকৈ আগুৱাই লৈ যাম, তাৰ বাবে দিনে নিশাই কষ্ট কৰি আছে। কিন্তু কিছুমান মানে বনপ্ৰাণী বুলি কয়, বনপ্ৰাণীৰ নিচিনা ব্যক্তিয়ে আজিও যে তেখেতসকলে বনপ্ৰাণী হৈ মানে জীৱনটো জীয়াই থাকি আছে, সেইটো আমি গম পোৱা নাছিলোঁ। আমি নিৰ্বাচনী প্ৰচাৰৰ কাৰণে জংগল বস্তি কি কয় এইটো টেংকি বস্তি বুলি জেগা গৈ আছিলোঁ। কেইজনমান যুৱকে প্ৰায় 20-25 জন যুৱকে আগ ভেটি ধৰিলে, বাইদেউৰ গাড়ী আগত আছিলে, বাইদেউক মিছবিহেভ কৰিলে। তাৰপিছত যেতিয়া আমি নামি গ'লোঁ, যে আমি বুজালোঁ যে চাৱা ভাইটি, গণতন্ত্ৰ চবৰে অধিকাৰ আছে, তোমাৰো আছে, মোৰো আছে, চবৰে আছে। সেইখিনি যেতিয়া কওঁ তেখেতসকলে নিচা পানী কৰি আছিলে আৰু তেখেতসকলে মানে নৰ্মেল মুডত নাছিলে। তাৰপিছত আমি বুজাই আমি তাৰ পৰা গুচি আহিলোঁ যে আমি আৰু নাযাওঁ, ঠিক আছে আমি নাযাওঁ। আমি যেতিয়া ঘৰলৈ উভতি আহি আছোঁ, আমি ৰিটাৰ্ণ হৈ আছোঁ, ৰিটাৰ্ণ হোৱাতে তেখেতসকলে আমাক পিছে পিছে খেদি আহি আমাৰ গাড়ীত আক্ৰমণ চলায়, ৰডেৰে আক্ৰমণ চলায়, শিলেৰে আক্ৰমণ চলায়, বাইদেউৰ গাড়ীটো শিল মাৰিছে। এই কাৰ্যত জড়িত আছে 3টা দল, BPF, UPPL আৰু কিবা এই মমতা বেনাৰ্জী, কি নাম এইটো, তৃণমূল কংগ্ৰেছ, এইটো মানে হাইজেক হৈ আহিছে এই 3টা দলে। আৰু এওঁলোকে যে গম পাইছে যে নিৰ্বাচনত আমি হাৰি আছোঁ, এই হাৰি থকা যোনটো মানে শংকা থাকে ন, সেই শংকাত ভুগি তেখেতসকলে এইবোৰ কাম কৰিছে। তেখেতসকলৰ নেতৃত্বক প্ৰমোদ বৰাই ইমান ভাল ভাল কথা কয়, হাগ্ৰামাই ইমান ভাল ভাল কথা কয়, আৰু মমতা বেনাৰ্জীটো কথা নকয়, তাইতো এটা কি ক'ম আৰু, তাইতো কথা কৈ লাভে নাই। তেনেকুৱা ধৰণৰ ব্যক্তিৰ কৰ্মকৰ্তাই যে এনেকুৱা কাম কৰে, চাওক বিজেপি দলৰ আটাইতকৈ শান্তিৰ দল, আমি শান্তি বিচাৰোঁ, আমি কোনো হিংসা, কোনো নিৰ্বাচনত হিংসা হওক এইবোৰ হওক আমি নিবিচাৰোঁ। কিন্তু তেখেতসকলে আমাৰ সৰলতাক তেখেতসকলে আমাৰ কমজোৰি বুলি ভাবিব পাৰে, সেইটো ভবাটো ভুল। সেই গতিকে আমি প্ৰশাসনক অলৰেডি আমি এজাহাৰ দিছোঁ, প্ৰশাসনে যাতে ফলপ্ৰসূ ব্যৱস্থা লয় তাৰ বাবে প্ৰশাসনক আমি আহ্বান জনাইছোঁ। অনাগত দিনত BTCত যাতে এনেকুৱা ধৰণৰ নিৰ্বাচনী হিংসা ক'তো নহয়, তাৰ বাবে আমি প্ৰশাসনক সষ্টম হ'বলৈ আহ্বান জনাইছোঁ। আমাৰ এজন আহত হৈছে, তেখেতক অলৰেডি পুলিচ প্ৰশাসনৰ ফালৰ পৰা মেডিকেলৰ কাৰণে লৈ গৈছে, আৰু গাড়ীৰ ক্ষতি সাধন হৈছে, সেইটো আপোনালোকে দেখাই পাইছে। গতিকে বিজেপিৰ দলে গোটাই BTCত এবাৰ বিজেপিৰ চৰকাৰ হ'ব বুলি কিছুমান দলে শংকিত হৈ এইবোৰ কৰ্মকাণ্ড কৰি আছে, যাতে এইবোৰ কৰ্মকাণ্ডৰ পৰা বিৰত থাকক। জনতাই যাক মানে জনসাধাৰণে যাক ভাল পায়, যি দলে BTCখনৰ উন্নতি কৰিব, সেই দলক কালি চৰকাৰত বহাব, সেইটো জনতাৰ ওপৰত এৰি দিয়াটো ভাল। আমি দেখিবলৈ পাইছোঁ মেনন মোছাহাৰী যি ভৈৰৱকুণ্ড সমষ্টিৰ যিজন বিজেপিৰ মানে প্ৰাৰ্থী, তেখেতৰ গাড়ীটো আক্ৰমণ হৈছে কেইদিনমান আগত। আজি কেইদিনমান আগত আমাৰ জোচৰাং বৰুৱাৰ ওপৰতো আক্ৰমণ হৈছে। কি ক'ব, কেৱল বিজেপিৰ ওপৰতে আক্ৰমণ মানে এইটো শংকিত, মানে ৰাষ্ট্ৰীয় দলৰ উত্থানৰ কাৰণে ইয়াত থকা সৰু সৰু দলৰ এইটো এটা শংকা যে ভয় খাইছে তেখেতসকলে যে ৰাষ্ট্ৰীয় দলে উত্থান হৈছে, কাইলৈ বিজেপিয়ে যদি ইয়াত চৰকাৰ বনায় ইয়াত ভাল কাম কৰিব, আমাৰ দোকান বন্ধ হ'ব, আমাৰ পেট বিলাক সব মানে ইমান ডাঙৰ ডাঙৰ পেট হৈ গৈছে, সেইবোৰ খৰি যাব, সেইবোৰ ভয় আছে তেওঁলোকক ভয় আছে কাৰণ মানে BTCটো হ'ল ATM মেচিনৰ নিচিনা ব্যৱহাৰ কৰি আছে তেখেতসকল। বিজেপি আহিলে সেইটো নহয়, বিজেপি আহিলে ডেভেলপমেণ্ট হ'ব, আৰু বিজেপি আহিলে অনাগত 50 বছৰলৈকে BTCক শাসন কৰিব বুলি জানে। সেই গতিকে শংকিত হৈ এইবোৰ কৰ্মকাণ্ডবিলাকত তেখেতসকলে বিজেপিক এটাক কৰি আছে। বিজেপি হ'ল ৰাষ্ট্ৰীয় দল, অসমতো বিজেপিৰ চৰকাৰ, ভাৰততো বিজেপিৰ চৰকাৰ আছে, আৰু প্ৰশাসন বৰ্তমানো চৰকাৰৰ হাতত আছে। আমি ইচ্ছা কৰিলে কি কৰিব নোৱাৰোঁ, কিন্তু যি দলৰ হাতত প্ৰশাসন আছে তেখেতসকলে শান্তিপূৰ্ণ ইলেকশ্যন হওক বুলি দিনে ৰাতি কাম কৰি আছে। কিন্তু যি দলৰ হাতত একোৱে নাই, তেখেতসকলে এইবোৰ কৰ্মকাণ্ড কৰি আছে, সেই কৰ্মকাণ্ডক আমি ধিক্কাৰ দিছোঁ। আমি যেতিয়া নিৰ্বাচনী সভাৰ কাৰণে আমি ইলেকশ্যন কেম্পেইনিঙৰ কাৰণে গৈ আছিলোঁ, প্ৰথম এটা মিটিং কৰিলোঁ, সেইখন মিটিং শেষ কৰি আমি টেংকি বস্তিলৈ গৈ আছিলোঁ, তাতে আমাৰ ফালিজাৰত মিটিং আছিলে। যেতিয়া আমি গৈ আছোঁ,
সেইখিনি জেগাত 20-25জন প্ৰায় 20-25জন ল'ৰাই ৰখি আছে। ৰখি ফালে মোৰ গাড়ীখন প্ৰথমত আছিল, মোৰ পিছফালে 3খন গাড়ী আৰু আছিলে। তাৰপিছত তেওঁলোকে ৰখি মোক কৈছে আপোনালোকে ৰখাইছে আমাৰ গাড়ীখন, ৰখোৱাৰ পিছত কৈছে আপোনালোকে ক'ত যাব। তেতিয়া মই ক'লো আমাৰ ইলেকশ্যন কেম্পেইনিঙৰ কাৰণে যাম। কাৰ তাত যাব? মই ক'লো সন্তোষ মিজৰৰ তাত যাম। তেতিয়া সুধিলে কোন হয়? তেতিয়া মই ক'লো আমাৰ বুথ প্ৰেচিডেণ্ট হয়, তাতে যাম। তেতিয়া ক'লে আপোনালোকৰ আমি সোমাব নিদিওঁ। মই সুধিলো কিয় সোমাব নিদিয়ে? নাই আমি ইয়াতে বিজেপি সোমাব নিদিওঁ। তেতিয়া মই আকৌ সুধিলো কি কাৰণটো কি? তেতিয়া কৈছে নাই ইয়াতে বিজেপি সোমাব আমি দিবই নোৱাৰো, এইখন গাঁৱত আপোনালোকে মিটিং কৰিব নোৱাৰে। তেতিয়া ক'লে আপোনালোকে ভালে ভালে ঘূৰি যাওক। তেতিয়া মই অলপ টাইম ৰখিলো, ৰখাৰ পিছত কৈছে আপুনি গাড়ীখন ঘূৰাব নে আমি হেৰি কৰিম, মানে তেওঁলোকৰ হাতত আক্ৰমণ কৰিম বুলি ক'লে আৰু। তেওঁলোকৰ হাতত শিল লৈ আছিলে। তাৰপিছত মোক অলপ মিছবিহেভ কৰিছে, অলপ বেয়া লেংগুৱেজ ব্যৱহাৰ কৰিছে, সেই এনেকে ক'লে। তাৰপিছত গাড়ীখন যেতিয়া ৰিটাৰ্ণ কৰি আমি ভালে ভালে গৈ আছো, সেই সময়ত তেওঁলোকে আমাৰ ওপৰত অলপ এটেক কৰিছে, ভাইটি এজনক মাৰিছে আৰু আমাৰ দুখন গাড়ী ভাঙিও দিছে, মোৰ গাড়ীখনত শিল দলিয়াইছে। আমি এইটো ক'ব বিচাৰিছো যে তেওঁলোকে হয়তো ভয় খাইছে যে ইয়াতে বিজেপি জিতি আছে বুলি, হয়তো সেইটো কাৰণে তেওঁলোকে ভয় খোৱাৰ কাৰণে আমাৰ মাজত এটেক কৰিছে। আমি এইটোৱে ক'ব বিচাৰিছো প্ৰশাসনে যাতে এইটোৰ ওপৰত অলপ মানে কঠোৰ ব্যৱস্থা লওক। আমাৰ 3খন গাড়ীৰ ওপৰত আক্ৰমণ হৈছে, এখন গাড়ী বেয়াকে ভাঙি দিছে আৰু 2খন গাড়ীত শিল দলিয়াইছে। আমাৰ টোটেল 4খন গাড়ী আছিলে। মোক মাৰধৰ কৰা নাই তেনেকে, কিন্তু মোক মিছবিহেভ কৰিছে। আজি ঠিক সন্ধিয়া 5টামান বজাত আমি টেংকি বস্তি থালিমপুৰ যাৰ বুলি কোৱা জেগাত গোৰ্খা সম্প্ৰদায়ৰ লোক তাতে যথেষ্টখিনি আছে। তেওঁলোকক অলপ আমি বিজেপিৰ পক্ষত প্ৰচাৰ কৰিবৰ কাৰণে আমি এটা সভা আয়োজন কৰিছিলোঁ। সেই সভালৈ যাওঁতেই ঠিক অলপ আগতে আমাৰ অৰ্জুন চেত্ৰী ছাৰে কোৱাৰ দৰে উদ্যন্ত যুৱকসকলে আগুৰি ধৰিছে, আমাক যাবলৈ বাধা কৰিলে। আমি বাধা দিয়া মতে পিছত আমি নগ'লোঁ, তাতে ঘূৰি গ'লোঁ। কিন্তু চাউথ ইণ্ডিয়ান মুভিৰ দৰে আমাৰ পিছে পিছে বাইক দৌৰাই আমাক যেনেকৈ লাঠি ৰড শিলেৰে যেনেকৈ প্ৰহাৰ কৰিছে, অতিকে দুখ লগাজনক। আজিলৈকে নুনাই চেৰফাঙত এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনাবিলাক হোৱা নাছিল। খুব শান্তিপ্ৰিয়ভাৱে সকলো দলে নিজে নিজে প্ৰচাৰ অভিযানবোৰ আগবঢ়াই গৈ আছিল। কিন্তু আজি যি পৰিস্থিতি আমি দেখা পাইছোঁ, সঁচাকৈ সঞ্জীৱ তান্তৰ উত্থানৰ প্ৰতি অন্য দলৰ লোকসকলৰ শংকিত হৈ আজি বিজেপি দলৰ কৰ্মীসকলৰ ওপৰত বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে তেওঁলোকে পদক্ষেপবিলাক লৈ আছে। আৰু অহাকালিৰ পৰা দিনত কিন্তু আকৌ তেনেকুৱা বিভিন্ন ধৰণৰ পদক্ষেপ ল'বৰ কাৰণে সাজু হৈছে নেকি, এনেকুৱা আমাৰ মনত এটা সন্দেহ হৈছে। গতিকে আমি প্ৰশাসনৰ ওপৰত দাবী জনাইছোঁ, অতি সোনকালে দুৰ্বৃত্ত লোকসকলক প্ৰশাসনে ধৰি আনি উচিত ব্যৱস্থা কৰে। আমি একো প্ৰত্যুত্তৰ দিয়া পৰিস্থিতিয়ে নাই তাতে। 25-30জন উদ্যন্ত যুৱক, আমি ভদ্ৰলোক এজন, তেওঁৰ লগত কাৰ্য কৰিব যাব নোৱাৰোঁ। আমি চিধাকৈ গাড়ী ঘূৰাই লৈ আহিলোঁ। ঘূৰাই লৈ আহোঁতে কমেও 4 কিলোমিটাৰ ৰাস্তালৈকে আমাৰ পিছে পিছে আহি সঞ্জীৱ তান্তি মুৰ্দাবাদ গো বেগ লগাই আমাৰ গাড়ীত শিল মাৰি বিজেপি গো বেগ এনেকৈ শ্লোগান মাৰি প্ৰায় 3 কিলোমিটাৰ পিছলৈকে আমাৰ পিছে পিছে খেদি আহিলে। ইয়াতে বেছিভাগ আমি গম পোৱাত যিকেইটা নাম পালোঁ আমি, ইয়াতে UPPLৰ বেছিভাগ জড়িত আছে আৰু 1-2জন যুৱক আমি TMC দলৰ পৰাও থকা বুলি আমি গম পাইছোঁ বৰ্তমানলৈকে।